এই গাইজ কি খবৰ আপোনালোকৰ খবৰ কি যে নিশ্চয় ভাল মোৰো বেয়া নহয় মই এতিয়া এটা ৰাস্তাৰ মাজত আছো এই ৰাস্তাটোৰ মাজত আছো আৰু এই ৰাস্তাটো দি মই আহি আছিলো আহি থাকাতে মই দেখা পালো ধাননিৰ পথাৰখন ইয়া ধাননিৰ পথাৰখন মই দেখা পালো ইফালো আছে ধান আৰু ইফালো আছে ধান কিন্তু আপোনালোকে চাওক কিমান ধুনীয়া হৈছে এই ধান আচলতে এই ধানৰ লগত কিন্তু সৰু সৰু মানুহ যিসকলক আমি মানুহ বুলি গণ্য নকৰোঁ সেই সৰু মানুহৰ বহুত অৱদান আছে আৰু বহুত কষ্টৰ তেজ ইয়াত জড়িত হৈ আছে হয়নে নহয় আৰু সেই মানুহকেইটা হৈছে কৃষক আৰু সেই কৃষকসকলে এনেকুৱা খেতি কৰিছে আৰু খেতি কৰে কোনে কৃষকে কৰে নিশ্চয় কৃষকে খেতি কৰে ইয়াত চাওকচোন কিমান ধুনীয়া হৈছে ধানগিলা সেইকাৰণে বহুত ভাল লাগিছে মোৰ সেইকাৰণে ভাবিলোঁ এটা ভিডিঅ' বনাই দিওঁ এই খেতিয়কবিলাকে কিমান কষ্ট কৰি এই ধান ৰুৱে কিয় ৰুৱে অলপ ধান পাম বুলি আৰু সেই ধানখিনি গোটাই আনি কিনে বিক্ৰী কৰিব হয়তো ঘৰখন চলিব গতিকে কিমান কষ্ট আৰু সেই কষ্টৰ ফল পাম বুলিয়ে আশা কৰি কেনে এই ধানগিলা ৰুৱে আমি সেই সৰু কৃষকবিলাকক বহুত ডাঙৰ মানুহে কি কৰোঁ গুৰুত্ব নেদাওঁ হয়নে গাইজ আচলতে সেইকাৰণে মই এই খেতিখিনি দেখালোঁ কিমান কষ্ট কৰিছে বেচেৰাহঁতে কিমান কষ্ট কৰিছে কিমান আশা কৰিছে আশা কৰি কেনে এই ধানবিলাক পুতিছে হয়তো কিবা এটা পাম বুলি গতিকে সেই মানুহক কিন্তু আমি মানুহ বুলি গণ্য নকৰোঁ হয়নে সেইকাৰণে কৈছোঁ সকলোকে সেই মানুহক আমি সন্মান কৰিব লাগে সঁচাই কিন্তু বহুত ধুনীয়া হৈছে ধানকেইটা বহুত ধুনীয়া হৈছে মই এই ৰাস্তাটোতে আহি আছিলোঁ আহি থাকাতে মই দেখা পাই কিনে মই বোলো এটা ভিডিঅ' এটা বনাই দিওঁ আৰু এই কৃষকসকলে কিমান সপোন জড়িত হৈ আছে সেই কৃষকসকলৰ আৰু সিহঁতে ভাবি আছে ধানগিলা যদি ভাল হয় তেতিয়াহ'লে নিশ্চয় অলপ ফল পাম কষ্টৰ ফল পাম সেইকাৰণে এই ধানৰ খেতিটো কৰি কেনে ভাবি আছে আৰু তথাপিতো মই ভিডিঅ'টো এইটো কাৰণতে বনাইছোঁ সেই কৃষকসকলৰ সপোন নিশ্চয় পূৰণ হ'বলৈ যাই আছে আৰু বহুত ভাল হৈছে ধানৰ খেতিটো সেইকাৰণে মই ভিডিঅ'টো বনাইছোঁ আৰু আপোনালোকেও সেই কৃষকসকলক সন্মান কৰিব এটা কাৰণত সন্মান কৰিব সেই কৃষকসকলৰ কাৰণে কিন্তু আমি ভাত খাই আছোঁ হয়নে তো বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম